কবিতাৰ শিৰোনাম অনুভৱ। হৃদয়ত উদ্যম সাহস আছিল, দুচকুত বহুত সপোন আছিল। মই মোৰ ৰণৰ সেনাপতি নহয়, মই যেন এক ৰণুৱা ঘোঁৰা, চেকুৰি যাম দূৰ দূৰণিলৈ। কেতিয়াও থমকি ৰোৱা নাছিলো, জীৱন হেৰুৱাৰ কথা ভবা নাছিলো মই। মোৰ দূৰ দিগন্তত সফলতাৰ সুৰ আছিল, যি সুৰত উজ্জ্বলিত হৈছিল মোৰ আই অসমীৰ মান। হেৰাই যোৱা নাই মই, থমকি ৰোৱা নাই মই, আজিও যেন শিশু মই। পুনৰ জন্ম যে মোৰ কৰ্মৰ কাম্য, আজিও মই চাই আছো কেৱল নতুনত্বৰ শব্দ। পোহৰৰে চাকি গুচি যেন আজিও জ্বলি আছে। এতিয়া মই গাব নালাগে মায়াবিনী, শিশুৰ পৰা বৃদ্ধলৈ প্ৰচলিত মোৰ ধ্বনি। আগতে মই দেখিছিলো গণেশগুৰিত, চান্দমাৰীত, এতিয়া মোক দেখিব সকলোতে। কেৱল মন গ'লে মোৰ কাষলৈ চাবলৈ আহিলে হ'ল প্ৰতিটো অনুষ্ঠানতে। এজাক বৰষুণে মোক ধুই থৈ গৈছিল, এতিয়া মোলৈ মনত পৰিলেই যেন নিগৰে এজাক বৰষুণ আপোনালোকৰ দুচকুত। আজিও যেন নুবুজো একোকে, সেইবাবে মই আছিলো পৃথক আৰু স্পষ্টবাদী। সাগৰ তলিত শুই গলো চিৰদিনৰ বাবে। তুমি কিন্তু নেকান্দিবা দেই, ৰুমালৰ ভাজে ভাজে মুখ সুঁৱৰি জ্বলি উঠা জুই হৈ মই যেন বিলীন হলো ৰাইজৰ পদূলিত। সোণাপুৰৰ পৰা মই মোৰ জন্মদিনৰ ওলগ জনালো নিজেই নিজক। আপোনালোকেও ক'ব দেই, হেপী বাৰ্থডে জুবিন দা। নাহৰ তগৰ ৰোপণ কৰি অথবা মই নথকাৰ অনুভৱ সুঁৱৰি মোলৈ বাট চাই থকা অসহায়জনৰ সাহস বুটলি।